নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত পতন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। লোকসভা নিৰ্বাচনৰ পিছৰ পৰা অহংকাৰ ভাঙিছে বিজেপিৰ আৰু এইবাৰ হাৰিয়ানাৰ প্ৰতিটো গাঁৱত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই ডাঙৰ মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। দেশত পতন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। লোকসভা নিৰ্বাচনৰ পিছৰ পৰা অহংকাৰ ভাঙিছে বিজেপিৰ। ফেল হৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ। এতিয়া হাৰিয়ানাতো পৰাজয়ৰ সন্মুখীন হ'ব বিজেপি দল। জম্মু কাশ্মীৰতো বিজেপিয়ে খাব মুখ ঠেকেচা। ঝাৰখণ্ড মহাৰাষ্ট্ৰতো পতন হ'ব বিজেপিৰ। জনসাধাৰণে বুজি পোৱা হ'ল বিজেপিৰ কেলেংকাৰী। হাৰিয়ানাত এতিয়া গাঁওবিলাকত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে এইদৰে সোচ্চাৰ হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পৰৱৰ্তী খবৰ, মহাযুদ্ধত এইবাৰ অকলশৰীয়া হৈ পৰিছে ইজৰাইল। ইখনৰ পাছত সিখন ৰাষ্ট্ৰৰ বিৰোধিতা কৰিছে ইজৰাইলক। আমেৰিকাৰ পিছত এইবাৰ ফ্ৰান্সেও সকিয়নি দিলে ইজৰাইলক। লেবাননক দ্বিতীয় গাজালৈ পৰিণত কৰিব নিদিয়াৰ হুংকাৰ ফ্ৰান্সৰ। বিশ্বৰ ইখনৰ পাছত সিখন ৰাষ্ট্ৰৰ বিৰোধিতা কৰিছে ইজৰাইলক। আমেৰিকাৰ পিছত এইবাৰ ফ্ৰান্সেও সকিয়নি দিলে ইজৰাইলক। ইজৰাইলৰ বিৰুদ্ধে অস্ত্ৰ শস্ত্ৰ যোগানত নিষেধাজ্ঞা ফ্ৰান্সৰ। বিশ্বৰ কোনো দেশে ইজৰাইলক যোগান ধৰিব নালাগে অস্ত্ৰ শস্ত্ৰ। কোনো দেশে ইজৰাইলক যোগান ধৰিব নালাগে অস্ত্ৰ শস্ত্ৰ, এই মন্তব্য কৰিছে ফ্ৰান্সে। লেবাননত থকা ফ্ৰান্সৰ গেষ্ট ষ্টেচনত আক্ৰমণ চলাইছিল ইজৰাইলে আৰু এই আক্ৰমণৰ পাছতে ইজৰাইলৰ বিৰুদ্ধে সৰব হৈ পৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। লেবাননক দ্বিতীয় গাজালৈ পৰিণত কৰিব নিদিয়াৰ হুংকাৰ ফ্ৰান্সৰ। পৰৱৰ্তী খবৰ, অসমৰ ডি ফুটাৰ আৰু ডিটেনশ্যন কেম্প কংগ্ৰেছৰ সৃষ্টি। কংগ্ৰেছে সৃষ্টি কৰিছে ডি ফুটাৰ আৰু ডিটেনশ্যন কেম্প আৰু কংগ্ৰেছে চৰল লোকক ভূমিৰ পট্টা দিয়া হলে আজি বিজেপিয়ে উচ্ছেদ চলাব নোৱাৰিলেহেঁতেন। কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক মজিবুৰ ৰহমানে। কংগ্ৰেছে চৰল লোকক ভূমি পট্টা দিয়া হলে বিজেপিয়ে আজি উচ্ছেদ চলাব নোৱাৰিলেহেঁতেন। মিয়া মানুহ আৰু ভোট নিদিয়ে কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাখ্যান কৰিব সংখ্যালঘুৱে। ডি ফুটাৰ আৰু ডিটেনশ্যন কেম্প কংগ্ৰেছৰ সৃষ্টি। উচ্ছেদ ডি ফুটাৰ ডিটেনশ্যন কেম্পৰ জৰিয়তে কংগ্ৰেছে মুছলমানক অত্যাচাৰ কৰিছে। সংখ্যালঘু অধ্যুষিত এলেকাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব এইবাৰ AIUDF-এ। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ এই মন্তব্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী। আহি আছে এইবাৰ সৌৰ ধুমুহা। সৌৰ ধুমুহাই আঘাত কৰিব পৃথিৱীক আৰু এই সন্দৰ্ভত বিশ্ববাসীলৈ সতৰ্কবাণী জাৰি কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। এই সৌৰ ধুমুহাৰ ফলত ৰেডিঅ' ব্লেক আউট, বিদ্যুৎ বিচ্ছিন্ন আৰু ইণ্টাৰনেটত বিসংগতিয়ে দেখা দিয়াৰ সম্ভাৱনা আছে। এক বৃহৎ সৌৰ ধুমুহাই আঘাত কৰিব পৃথিৱীক। বিশ্ববাসীলৈ এই সন্দৰ্ভত নাছাই জাৰি কৰিলে সতৰ্কবাণী। সৌৰ ধুমুহাই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত সৃষ্টি কৰিব পাৰে বিঘিনিৰ, যাৰ পৰিপ্ৰেক্ষিতত ৰেডিঅ' ব্লেক আউট, বিদ্যুৎ বিচ্ছিন্ন আৰু ইণ্টাৰনেটত বিসংগতিয়ে দেখা দিয়াৰ সম্ভাৱনা আছে। অৱশ্য মানুহৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নেপেলাই এই সৌৰ ধুমুহাই। কৃত্ৰিম উপগ্ৰহৰ ওপৰত পৰিব পাৰে ইয়াৰ প্ৰভাৱ আৰু এই সন্দৰ্ভত বিশেষজ্ঞসকলে ইয়াক নিৰীক্ষণ কৰি আছে বা ইয়াৰ গতিবিধি নিৰীক্ষণ কৰি আছে। পৰৱৰ্তী খবৰ, মোদী চৰকাৰক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মোদী চৰকাৰৰ বিৰুদ্ধে 10টাকৈ বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে চক্ৰবেহুৰ দ্বাৰা সমগ্ৰ দেশক 6জন লোকে চলাই আছে।
যিয়ে দেশৰ 90% লোকৰ ৰাস্তা বন্ধ কৰি দিলে। মোদী চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে 10টাকৈ ডাঙৰ মন্তব্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে মই জাতিগত লোকপিয়লৰ কথা ক'লেই বিজেপিয়ে বেয়া পায়। দেশত জাতিগত লোকপিয়ল হোৱাটো নিবিচাৰে বিজেপিয়ে। বিজেপিয়ে নিবিচাৰে দেশৰ জনতাই গম পাওক যে দেশ চলোৱা ছিষ্টেমটো কাৰ হাতত আছে। কংগ্ৰেছে যিদিনাই কেন্দ্ৰত চৰকাৰ গঠন কৰিব তেতিয়াই জাতিগত লোকপিয়ল কৰাব। কোনেও ইয়াক বাধা দিব নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে হাঁহি হাঁহি 56 ইঞ্চিৰ বুকুখনেৰে নিৰ্বাচনৰ সময়ত 400খন আসনৰ কথা কৈছিল, কিন্তু তাৰ ফলাফল কি হ'ল সেয়া সকলোৱে জানে। হিন্দুস্তানৰ জনতাই দেশৰ সংবিধান মোদীৰ শিৰত লগাবলৈ বাধ্য কৰোৱাই দিলে। সংবিধানে যে সৰ্বোচ্চ সেয়া বুজাই দিলে। সেয়া জনতাৰ শক্তি। দেশত 50% সংৰক্ষণ ব্যৱস্থা আঁতৰোৱা হ'ব। আমি এয়া প্ৰতিশ্ৰুতি দিছোঁ, সেয়া আমি কৰি দেখুৱাম। অগ্নিবীৰ যোজনাৰ জৰিয়তে ভাৰতৰ 90% লোকৰ হাতৰ পৰা পেঞ্চন কাঢ়ি ল'ব বিচাৰিছে বিজেপি চৰকাৰে। অগ্নিবীৰ যোজনাৰ জৰিয়তে সেনা জোৱানৰ পেঞ্চন, সন্মান আৰু শ্বহীদৰ মৰ্যাদা কাঢ়ি ল'লে মোদী চৰকাৰে। আদানী আম্বানীয়ে ভাৰতত সকলো ধৰণৰ ব্যৱসায় কৰিব পাৰে, কিন্তু দেশৰ দৰিদ্ৰ জনতাই ব্যৱসায় কৰিবলৈ বিচাৰিলে ৰাস্তা বন্ধ কৰি দিয়া হয়। চক্ৰবেহুৰ দৰে সমগ্ৰ দেশক 6জন লোকে চলাই আছে, যিয়ে দেশৰ 90% লোকৰ ৰাস্তা বন্ধ কৰি দিলে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, এইবাৰ ড্ৰাগ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘু নেতা। নগাঁও আৰক্ষীৰ জালত পৰিছে সংখ্যালঘু নেতা আবু বক্কৰ ছিদ্দিক। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক। জুৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আবু বক্কৰ ছিদ্দিকক। উল্লেখযোগ্য যে উজনি অসমলৈ মিয়াসকল যোৱাত বাধা দিয়াত মুখ্য ভূমিকা লৈছিল আবু বক্কৰ ছিদ্দিকে। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। দেশৰ শিক্ষাৰ্থীসকলৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বাধ্যতামূলকভাৱে বনাব লাগিব আপাৰ ID কাৰ্ড। কি এই আপাৰ ID কাৰ্ড আৰু কি কামত প্ৰয়োজন হ'ব চাম আহক। দেশৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক কৰা হৈছে আপাৰ ID কাৰ্ড। এতিয়াই উলিয়াই লওক আপোনাৰ আপাৰ ID কাৰ্ড। কি কামত প্ৰয়োজন হ'ব এই কাৰ্ড চাওঁ আহক। শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা, ডিগ্ৰী, বৃত্তি আৰু অন্যান্য ক্ৰেডিট ডিজিটেলাইজ হ'ব এই কাৰ্ডৰ জৰিয়তে। প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে সকলোকে প্ৰয়োজন হ'ব এই আপাৰ ID কাৰ্ড। 12 সংখ্যাৰ আপাৰ নম্বৰৰ যোগেদি এগৰাকী শিক্ষাৰ্থীৰ সকলো তথ্য সংৰক্ষিত থাকিব। ওৱান নেশ্যন ওৱান ID কাৰ্ডৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। কিদৰে উলিয়াব এই আপাৰ ID কাৰ্ড চাওঁ আহক। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কৰিব পাৰিব আপাৰ কাৰ্ডৰ বাবে আবেদন। আৰু ইতিমধ্যে ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ কৰা হৈছে আপাৰ IDৰ কাম কাজ। মই আপোনালোকক পৰামৰ্শ দিম নিজৰ বিদ্যালয়ৰ জৰিয়তে আপাৰ IDৰ কাম কৰিবলৈ। আৰু যদি অনলাইনত কৰিব বিচাৰে তেন্তে আপাৰ IDৰ বাবে একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটৰ জৰিয়তে অনলাইনত আবেদন কৰিব পাৰিব। পৰৱৰ্তী খবৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰাজকতা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে হোষ্টেলত পঢ়া শুনাৰ পৰিৱেশ থাকিব লাগিব। কোনো অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেলৰ প্ৰাক্তন আৱাসীসকল হোষ্টেলত নোযোৱা ভাল। প্ৰাক্তন আৱাসীসকলক সঘনে হোষ্টেললৈ অহা যোৱা বন্ধ কৰিব লাগে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কিংমেকাৰ নীতিশ কুমাৰে পুনৰ বিপাঙত পেলাইছে বিজেপিক। নীতিশ কুমাৰ বিশ্ব নেতা, গতিকে নীতিশ কুমাৰক ভাৰত ৰত্ন দিয়ক চৰকাৰে। এইবাৰ পোষ্টাল লগাই নীতিশ কুমাৰক ভাৰত ৰত্ন দিবলৈ দাবী JDUৰ নেতাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ভাৰত ৰত্ন দিয়ক চৰকাৰে। JDUৰ নেতাই নীতিশ কুমাৰক ভাৰত ৰত্ন দিবলৈ দাবী জনালে বিজেপি চৰকাৰক। বিহাৰৰ পাটনাত পোষ্টাল লগাই JDUৰ নেতাৰ এই বৃহৎ দাবী।
কিংমেকাৰ নীতিশ কুমাৰে সঁচাকৈয়ে লাভ কৰিব নেকি ভাৰত ৰত্ন? জেডিউৰ সাধাৰণ সম্পাদক চতু সিঙৰ মতে নীতিশ কুমাৰ এগৰাকী বিশ্ব নেতা। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সমগ্ৰ বিশ্বতে নাম অৰ্জন কৰিছে। আমেৰিকা, ব্ৰিটেইন, কানাডা সকলোতে নীতিশ কুমাৰ জনপ্ৰিয় হৈছে। বিহাৰৰ উন্নয়নত লোৱা ভূমিকাৰ বাবে ভাৰত ৰত্ন দিয়ক নীতিশ কুমাৰক। আৰু এতিয়া কিংমেকাৰ নীতিশ কুমাৰক সন্তুষ্ট কৰিবলৈ কি কৰিব মোদী চৰকাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। উল্লেখযোগ্য যে NDAত চামিল হৈ ইতিমধ্যে বিহাৰৰ বাবে হাজাৰ হাজাৰ কোটি টকা মোকলাই আনিলে নীতিশ কুমাৰে। আৰু এতিয়া চৰকাৰ ৰক্ষা কৰিবৰ বাবে এটাৰ পাছত আনটো দাবী পূৰণ কৰিব নেকি মোদী চৰকাৰে?